সমস্যাখিনি ইমান ডাঙৰ নহয় আপোনালোকে আমাক এখন আলোচনাৰ মজিয়া এখন পাতি দিয়ক আৰু সমস্যা হ'লে সদায় আলোচনাৰ মাধ্যমেৰে সমাধান হয় আমি যেতিয়া আন্দোলন কৰিবলৈ ওলাইছিলোঁ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া এটা কথা কৈছিলে আন্দোলন য'ত তেতিয়া মই তাত যাব নোৱাৰোঁ স্যাৰ আজি আমি কিয় আন্দোলন কৰিব লগা হৈছে দায়িত্ব গোটেইখিনি এৰি আজি আমি সচলত আমি আজি কিয় বহিব লগা হৈছে আমিতো তাত কোনো ক্ষতি কৰিবলৈ অহা নাই আজি দিনে নিশে তিনি হাজাৰ কৰ্মচাৰীয়ে ক'ত কেনেকৈ খাইছে তেওঁলোকে ক'ত কেনেকৈ থাকিছে এবাৰতো খবৰ লওক আমি এই ৩০০০ অসমৰ থলুৱা যুৱক যুৱতী আপোনাৰে মানুহ হয় আমি কোনো বিদেশৰ পৰা অহাটো মানুহ নহয় আমাৰ যিকেইটা দাবী এই দাবীকেইটা কিন্তু ইমান ডাঙৰ কোনো দাবী নহয় যে আমি কোনো আশাসৰ পৰা জোন বেলি তৰা আমি বিচৰা নাই আমি এজন শ্ৰমিক আৰু শ্ৰমিকৰ গণ্ডিৰ ভিতৰত থাকি যিখিনি আমাৰ প্ৰাপ্য পাব লাগে সেই প্ৰাপ্যখিনিৰ কাৰণে কিন্তু আজি আমি ২০টা দিন আমি আজি অতিক্ৰম কৰিব লগা হৈছে ঠিক আছে মিনিমাম ৱেজৰ চেলাৰী ১৭ বছৰ কাম কৰাৰ পাছত যদি আমি মিনিমাম ৱেজতে যদি থাকিব লগা হয় তেতিয়াহ'লে আপোনালোকে এটা বস্তু চিন্তা কৰক যে মানুহ যে আমি ১৭টা বছৰ কাম কৰিছোঁ এই ১৭টা বছৰৰ যে এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চখিনি কিয় আমাৰ আজি মেনেজমেণ্টে হওক বা NSM MD মহোদয় হওক কিয় আমাক স্বীকৃতি দিয়া নাই বহুত দীৰ্ঘদিনৰ পৰা আমি এই বস্তুটো আমি ছাপাৰ্ট কৰি আজি আহিছিলোঁ অৱশেষত আমি অনিচ্ছাকৃতভাৱে অসমৰ জনসাধাৰণক এই সেৱাৰ পৰা বঞ্চিত কৰিব লগা হৈছে মই আকৌ যেতিয়া আমি ডিচেম্বৰৰ ১ তাৰিখত আমি অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি আমি যেতিয়া ঘোষণা কৰি সচলত বহিছিলোঁ তেতিয়াও অসমৰ ৰাইজৰ আমি ক্ষমা বিচাৰিছোঁ আজিও এই ছাৰ্ভিচৰ পৰা তেখেতসকলে যে বঞ্চিত হৈ আছে আমি আজিও এইখন মঞ্চৰ পৰা আপোনাক মই ক্ষমা বিচাৰিম অসমৰ ৰাইজৰ যেতিয়া যিকোনো বিপদকালীন ঘটনা হোৱাৰ লগে লগে ১০৮ত ফোন কৰাৰ লগে লগে আমাক যেতিয়া মাতিছিল আমি তৎকালীনভাৱে কিন্তু আজি এজন ৰোগীয়া ব্যক্তিক আমি সহায় কৰিবলৈ গৈছোঁ অসমৰ ৰাইজৰ যেতিয়া যিকোনো বিপদকালীন ঘটনা হোৱাৰ লগে লগে ১০৮ত ফোন কৰাৰ লগে লগে আমাক যেতিয়া মাতিছিল আমি তৎকালীনভাৱে কিন্তু আজি এজন ৰোগীয়া ব্যক্তিক আমি সহায় কৰিবলৈ গৈছোঁ কিন্তু আমাৰো পেট আছে আমাৰো ১০১জনকৈ সবৰে আমাৰ পৰিয়াল আছে এই পৰিয়ালক পোহপালন দিয়াটোতো আমাৰ কৰ্তব্য আমাৰ বিকল্প হিচাপত আমি বাছি লৈছোঁ যদি আমাক পেটে ভাতে মাৰা হয় তাতকৈ আমি আমাৰ অসম চৰকাৰৰ অনুৰোধ জনাম আমাক একেবাৰে প্ৰতিবাদস্থলীত ৩০০০ কৰ্মচাৰীক বুকুত একেবাৰে বন্দুক থৈ আমাক মাৰি পেলোৱা আজি সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ এই সংবাদমেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মূলতঃ তেওঁলোকে আজি এই আন্দোলনৰ কাৰ্যসূচী অহৰহভাৱে ধৰ্মঘটৰ কাৰ্যসূচী হাতত লোৱা ২০ দিন অতিক্ৰম কৰিব আপোনালোকে জানি আচৰিত হ'ব যে তেওঁলোকে ২০ দিনে দিন ৰাতি তেওঁলোকে সচলৰ ধৰ্ণাস্থলীত তেওঁলোকে অতিবাহিত কৰিছে তেওঁলোকৰ প্ৰাপ্য দাবীত কিন্তু অসম চৰকাৰে এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই আমি আজি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা তেওঁলোকক এই সংবাদমেলত সহযোগিতা আগবঢ়াইছোঁ আজিৰ দিনত যি মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ যি কৰ্মচাৰীৰ যি মৰ্মবেদনা সেয়া কেৱল তেওঁলোকৰ সমস্যা নহয় এইটো হৈছে অসমত সামগ্ৰিকভাৱে স্বাস্থ্য খণ্ডৰ ওপৰত যি ব্যক্তিগত খণ্ডৰ আক্ৰমণ এই আক্ৰমণৰ এটা বহিঃপ্ৰকাশ হৈছে এই মৃত্যুঞ্জয় ১০৮ এই কৰ্মচাৰীৰ ওপৰত যি আক্ৰমণ এইটো আক্ৰমণ অসমৰ স্বাস্থ্য সেৱাৰ ওপৰত আক্ৰমণ আজি অসমৰ স্বাস্থ্য সেৱা বা গোটেই ভাৰতবৰ্ষৰ স্বাস্থ্য সেৱাক ব্যক্তিগত খণ্ডলৈ ঠেলি দিয়া হৈছে আৰু তাৰ ফলত যিসকল শ্ৰমিকে তাত নিয়োজিত শ্ৰমিকে নিজৰ প্ৰাপ্যৰ কাৰণে চিঞৰিছে তেওঁলোকক তাৰ পৰা কুকুৰ মেকুৰীৰ দৰে উলিয়াই দিয়া হৈছে আজি দুটাই গুৰুত্বপূৰ্ণ শিতান আছে অসম চৰকাৰৰ এটা হৈছে শিক্ষা আৰু এটা হৈছে স্বাস্থ্য কিন্তু এই স্বাস্থ্য যি জৰুৰীকালীন সেই শিতানৰ কৰ্মচাৰীসকলক কোনো কথা বতৰা নোহোৱাকৈ কেৱল তেওঁলোকৰ প্ৰাপ্য দাবী কৰাৰ কাৰণে কুকুৰ মেকুৰীৰ দৰে তেওঁলোকক চাকৰিৰ পৰা উলিয়াই দিয়া হ'ল এয়া অত্যন্ত দুৰ্ভাগ্যজনক কথা
যি সময়ত আমাৰ দেশে বিৰাট উন্নতি উন্নয়নৰ কথা কৈ আছে সেই সময়ত কিন্তু যিসকল মানুহে একেবাৰে সন্মুখ শাৰীত থিয় হৈ পেলাই স্বাস্থ্যসেৱাটো উন্নত সাধাৰণ মানুহৰ স্বাস্থ্যসেৱাৰ কাৰণে যুঁজি আছে তেওঁলোকক চাকৰিৰ পৰা উলিয়াই দিয়া হৈছে। ইয়াক কেনেধৰণৰ দুৰ্ভাগ্যজনক কথা এয়া আপোনালোকে চিন্তা কৰিব, অসমৰ ৰাইজে চিন্তা কৰিব। এতিয়া আজি এই 20 দিন মানে সম্পূৰ্ণ হোৱা উপলক্ষে যি তেওঁলোকে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি আছে তাৰ ওপৰত সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ নেতৃবৃন্দই আপোনালোকৰ আগতে সংবাদমেল সম্বোধন কৰিব। ধন্যবাদ। হয়, নমস্কাৰ। সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ ফালৰ পৰা আপোনালোকক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই প্ৰথমতে আমাৰ চিনাকি পৰ্বখিনি আপোনাক দিবলৈ ওলাইছোঁ। মোৰ নাম লক্ষীকান্ত ৰয়। আমাৰ সন্থাৰ মই মুখ্য উপদেষ্টা, জয়ন্ত মাধৱ শইকীয়া, ৰমেন চেতিয়া আমাৰ কেন্দ্ৰীয় প্ৰতিনিধি আৰু দিব্যজ্যোতি সোণোৱাল কেন্দ্ৰীয় প্ৰতিনিধি। আজি আমাক এই ভূমি অধিকাৰ যৌথ সমন্বয় সমিতি আমাৰ যি সমস্যা, এই সমস্যাখিনি ৰাইজক অৱগত কৰাৰ কাৰণে তেওঁলোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাখিনিক আমি শলাগ লৈছোঁ আৰু তেখেতসকলক আমি অভিনন্দন জনাইছোঁ যে আমাৰ দুখ বেদনাৰ বুজ তেখেতসকলে আমাৰ প্ৰতিবাদস্থলীত গৈছিল আৰু আমাৰ লগত বহুতখিনি কথা পতাৰ পিছত আমাৰ লগত একেলগে আমাক সহায় কৰিম বুলি তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছে। আৰু লগতে আজি আমি 17টা বছৰত অসমৰ জনসাধাৰণৰ হৈ এই 108 মৃত্যুঞ্জয় কৰ্মচাৰী মানে মৃত্যুঞ্জয় মানে মৃত্যুক আমি জয় কৰিবলৈ যোৱা তেনেকুৱা এটা সেৱাৰ লগত জড়িত হৈ এই 17টা বছৰ কাম কৰাৰ মাজত যি অন্যায় আমি যে বলিদান হৈছোঁ, সেই অন্যায়ৰ প্ৰতিবাদত বা আমাৰ যিখিনি সমস্যা যে 17টা বছৰ আমি অসমৰ ৰাইজক সেৱা দিয়াৰ পিছত আমি কিয় আজি আমাৰ ন্যায্য প্ৰাপ্যৰ পৰা আমি কিয় বঞ্চিত হ'ব লগা হৈছে, সেইখিনি কথা আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আৰু অসম চৰকাৰৰ লগতে আমাৰ বিভাগীয় NRSM মহোদয়, NRSMৰ MD মহোদয়ক আমি বহুতবাৰ আমি ফিজিকেলি সাক্ষাৎ আৰু লগতে মেমৰেণ্ডাম দিয়াত কিন্তু আমাক অকল আশ্বাস আৰু আপোনালোকৰ প্ৰব্লেমখিনি সলভ হৈ যাব বুলি আমাক খালি এইখিনিয়ে এই 17টা বছৰতে আমাক জাষ্ট আশ্বাস দি মানে ৰাখিল। পিছত আমি আমাৰ এই 17 বছৰ সোণালী যৌৱনকাল এই অসমৰ জনতাৰ কাৰণে যি আমি সেৱা আগবঢ়াইছোঁ তাৰ প্ৰতিবাদত আৰু আমাৰ ন্যায্য যি আমাৰ দাবীকেইটা আমি উত্থাপন কৰি আহিছিলোঁ, সেই দাবীকেইটাক লৈ কিন্তু আমি আজি চাচলৰ নিচিনা জেগাত আজি আমি 1 ডিচেম্বৰৰ পৰা আজি 20 তাৰিখলৈকে কিন্তু আমি আমাৰ ন্যায্য প্ৰাপ্যৰ কাৰণে বহি তাত আমি আজি আন্দোলন কৰিব লগা হৈছে। আৰু 20টা দিন পাৰ হোৱাৰ পিছতো অসম চৰকাৰৰ কোনো প্ৰতিনিধি বা NRSMৰ ফালৰ পৰা কোনো প্ৰতিনিধি বা আমাৰ JVK EMI নামৰ যে কোম্পানীটো এই অসমৰ এই জনসাধাৰণৰ যি মৃত্যুঞ্জয় সেৱা আগবঢ়াইছে, আমাৰ বিভাগীয় কৰ্তৃপক্ষ কোনো ধৰণৰ আমাক সঁহাৰি জনোৱা নাই। কিন্তু আমি আপোনালোকক মই স্পষ্ট এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ যিকেইটা দাবী, এই দাবীকেইটা কিন্তু ইমান ডাঙৰ কোনো দাবী নহয় যে আমি কোনো আকাশৰ পৰা জোন বেলি তৰা আমি বিচৰা নাই। আমি এজন শ্ৰমিক আৰু শ্ৰমিকৰ গণ্ডিৰ ভিতৰত থাকি যিখিনি আমাৰ প্ৰাপ্য পাব লাগে, সেই প্ৰাপ্যখিনিৰ কাৰণে কিন্তু আজি আমি 20টা দিন আমি আজি অতিক্ৰম কৰিব লগা হৈছে। আপোনালোকক আমাৰ দাবীসমূহ হয়তো আপোনাক আমি অৱগত কৰিব বিচাৰিছোঁ। আমি প্ৰথমতে যিহেতু আমি এতিয়া চৰকাৰে টেণ্ডাৰ মটত চলাইছে নে কি মটত চলাইছে, আমি প্ৰথম অৱস্থাত এজন থলুৱা কৰ্মচাৰী হিচাপে কিন্তু আমি ইমানখিনি আমাৰ জ্ঞান নাছিলে। আমি যেতিয়া এম্বুলেঞ্চখনত যেতিয়া অশোক স্তম্ভ তাত আৰু তলত লিখা আছিলে অসম চৰকাৰ, এই বস্তুটোৰ ওপৰত আমি ডিপেণ্ড কৰি আমি সুন্দৰকৈ তাক আমি ইণ্টাৰভিউ দিছোঁ। ইণ্টাৰভিউ দিয়াৰ পিছত আমি চিলেকশ্যন হোৱাৰ পাছতহে আমি আমাৰ কাৰ্য সম্পূৰ্ণ কৰিবলৈ পাইছোঁ। পিছত আমি গম পালোঁ যে ইমাৰ্জেঞ্চি নিচিনা এটা ছাৰ্ভিচ যেতিয়া আমি লাহে লাহে ইয়াত কাম কৰাৰ পিছত আমি গম পালোঁ, ভিতৰৰ যিখিনি বস্তু আমি গম পালোঁ যে এইটো এটা টেণ্ডাৰ গোটত অসম চৰকাৰে এই মৃত্যুঞ্জয় সেৱা নামৰ বস্তুটোক চলাবলৈ অনুমতি প্ৰদান কৰিছে। কিন্তু ব্যক্তিগত খণ্ডই তেওঁলোকৰো কিছুমান নিয়ম আছে আৰু অসম চৰকাৰৰ নিশ্চয় তেওঁলোকৰ মাজত এখন মৌ চুক্তি হৈছিলে, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং। তাতে কিয় আজি লেবৰ তেখেতে আমাক মিনিমাম ৱেজত চেলাৰী দিয়াৰ কথা কৈছে। ঠিক আছে,
মিনিমাম ৱেজৰ চেলাৰী 17 বছৰ কাম কৰাৰ পাছত যদি আমি মিনিমাম ৱেজতে যদি থাকিব লগা হয় তেতিয়াহ'লে আপোনালোকে এটা বস্তু চিন্তা কৰক যে মানুহ যে আমি 17টা বছৰ কাম কৰিছোঁ এই 17টা বছৰৰ যে এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চখিনি কিয় আমাৰ আজি মেনেজমেণ্টে হওক বা NSM MD মহোদয়ে হওক কিয় আমাক স্বীকৃতি দিয়া নাই আমি এই স্বীকৃতি পাবৰ কাৰণে বাৰম্বাৰ তেওঁলোকক আমি কাকতি মিনতিৰ পৰা আৰম্ভ কৰি আমাৰ যি কৰিব লগা আছে এজ এ প্ৰচেছ মতে আমি এখন গণতান্ত্ৰিক নাগৰিক এই গণতান্ত্ৰিক দেশত বসবাস কৰাৰ পিছত আমি যিদৰে আমাৰ প্ৰাপ্যৰ কাৰণে যি ধৰণে তেওঁলোকৰ লগত আমাৰ বাৰ্তালাপ পাতিব লাগে সেই অনুসাৰে আমি তেওঁলোকৰ লগত আমি কথাখিনি পাতি আছিলোঁ এতিয়া বহু দীঘলীয়া দাবী আমি বহু দীৰ্ঘদিনৰ পৰা আমি এই বস্তুটো আমি চাপাৰ কৰি আজি আহিছিলোঁ অৱশেষত আমি অনিচ্ছাকৃতভাৱে অসমৰ জনসাধাৰণক এই সেৱাৰ পৰা বঞ্চিত কৰিব লগা হৈছে মই আকৌ যেতিয়া আমি ডিচেম্বৰৰ 1 তাৰিখত যেতিয়া আমি অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি আমি যেতিয়া ঘোষণা কৰি চচলত বহিছিলোঁ তেতিয়াও অসমৰ ৰাইজৰ আমি ক্ষমা বিচাৰিছোঁ আজিও এই ছাৰ্ভিচৰ পৰা তেখেতসকলে যে বঞ্চিত হৈ আছে আমি আজিও এইখন মঞ্চৰ পৰা আপোনালোক মই ক্ষমা বিচাৰিম গতিকে আপোনালোকে ওলাই আহক কাৰণ যেতিয়া অসমৰ ৰাইজৰ যেতিয়া যিকোনো বিপদকালীন ঘটনা হোৱাৰ লগে লগে 108ত ফোন কৰাৰ লগে লগে আমাক যেতিয়া মাতিছিল আমি তৎকালীনভাৱে কিন্তু আজি এজন ৰোগীয়া ব্যক্তিক আমি সহায় কৰিবলৈ গৈছোঁ আমি কতনো কৃপানি কৰা নাই যে আমি এতিয়া সাপোজ কিবা কাৰণত এটা RTA কেছ মানে ৰোড ট্ৰাফিক এক্সিডেণ্ট কেছ যেতিয়া হয় এই কেছত যেতিয়া আমি লাঞ্চ খাবলৈ অৱস্থাত যেতিয়া কেতিয়াবা কেছ আহে আমি তথাপিও লগে লগে নিজৰ পেটৰ ভোকত থাকি হ'লেও আনক সহায় কৰিবলৈ আমি গৈছিলোঁ তেনেকুৱা আজি এটা সেৱাত সংযুক্ত হৈ নিজকে আমি ধন্য বুলি আমি সদায় আমাকে নিজকে আমি গৌৰৱ অনুভৱ কৰোঁ কিন্তু আমাৰো পেট আছে আমাৰো একোজনকৈ সবৰে আমাৰ পৰিয়াল আছে এই পৰিয়ালক পোহপালন দিয়াটোতো আমাৰ কৰ্তব্য গতিকে আজিৰ এই সংবাদ মাধ্যমত মই পুনৰবাৰ আজি আমাৰ মাননীয় এজন দক্ষ মুখ্যমন্ত্ৰী তেওঁলোক এনেকুৱাকৈ অসমখনক আগুৱাই ল'বলৈ কাৰণে যিদৰে প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত যি আগভাগ লৈছে আমিও বিচাৰিম যে আমাৰ সমস্যাখিনি ইমান ডাঙৰ নহয় আপোনালোকে আমাক এখন আলোচনাৰ মজিয়া এখন পাতি দিয়ক আৰু সমস্যা হ'লে সদায় আলোচনাৰ মাধ্যমেৰে সমাধান হয় কিন্তু আমি যেতিয়া আন্দোলন কৰিবলৈ ওলাইছিলোঁ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া এটা কথা কৈছিলে আন্দোলন য'ত তেতিয়া মই তাত যাব নোৱাৰোঁ ছাৰ আজি আমি কিয় আন্দোলন কৰিব লগা হৈছে মই পোনপটীয়াকৈ আপোনাক মই এটা বস্তু ক'ব বিচাৰিছোঁ যে আমি কিয় নিজৰ ঘৰ সংসাৰ নিজৰ কৰ্তব্য দায়িত্ব গোটেইখিনি এৰি আমি চচলত আমি কিয় বহিব লগা হৈছে আমিতো তাত কোনো ফূৰ্তি কৰিবলৈ অহা নাই আজি দিনে নিশে 3,000 কৰ্মচাৰীয়ে ক'ত কেনেকৈ খাইছে তেওঁলোকে ক'ত কেনেকৈ থাকিছে এবাৰতো খবৰ লওক আমি এই 3,000 অসমৰ থলুৱা যুৱক যুৱতী আপোনাৰে মানুহ হয় আমি কোনো বিদেশৰ পৰা অহাটো মানুহ নহয় গতিকে আমি বিচাৰিম আমাৰ যিকেইটা সমস্যা আছে এই সমস্যাকেইটাক লৈ তৎকালীনভাৱে আমাৰ লগত এখন আলোচনা হওক আৰু আলোচনাৰ মাধ্যমেৰে আমাৰ সমস্যাখিনি সমাধান হোৱাৰ লগে লগে আমি নিজৰ কৰ্মত উভতি যাম আমি এই 17টা বছৰ যিদৰে আমি অসমৰ জনতাৰ হৈ আমি কাম কৰিছিলোঁ আমি আৰু দ্বিগুণ উৎসাহেৰে তেওঁলোকক আমাৰ সেই সেৱা দিবলৈ আমি আজি আপোনাক বস্তুটো আমি জনালোঁ ধন্যবাদ প্ৰতিশ্ৰুতি ক'ব লাষ্ট আপুনি কৈ দিয়ক আপুনি ক'লে হয় স্বাস্থ্যমন্ত্ৰীৰ লগত আমি নিজে গৈ তেখেতক আমি আমাৰ সমস্যাসমূহ আমি আমাৰ ফালৰ পৰা জনোৱা হৈছিল কিন্তু স্বাস্থ্যমন্ত্ৰী মহোদয়ে আমাক তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আমাক বিৰক্ত বা তেনেকুৱা ধৰণৰ কথা কোৱা নাই খালি এটা আশ্বাস দিছিলে আপোনালোকৰ ন্যায্যখিনি পাব আৰু যে অবৈধভাৱে আমাৰ 3,000 সতীৰ্থৰ ভিতৰত 1,000 মানুহক অলৰেডি আমাক টাৰ্মিনেশ্যন লেটাৰ পঠাই দিছে এই টাৰ্মিনেশ্যন লেটাৰখিনিক আমি তেওঁলোকক জনাইছোঁ আজি আমি এখন গণতান্ত্ৰিক দেশত বাস কৰা মানুহ আমি গণতন্ত্ৰৰ পদ্ধতিত আমি আজি আন্দোলন কৰিবলৈ আহিছোঁ এই বহিৰাগত প্ৰতিষ্ঠানটোৱে কেনেকৈ ইমান ডাঙৰ সাহস পালে যে আমি
আমাৰ এই আন্দোলনত তেওঁলোকে আমাক অবৈধ হিচাপে কিয় ঘোষণা কৰিলে তেখেতক আমি অৱগত কৰিলোঁ, কিন্তু তেখেতে আমাক এটা পজিটিভ বাৰ্তা তেখেতে আমাক জনাইছে যে আপোনালোকৰ কাৰো চাকৰি নাযায়, আপোনালোকৰ কাৰণে মোক আৰু 2 দিনমান সময় দিয়ক, মই এইখিনি মোৰ উচ্চতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আপোনালোকৰ লগত শীঘ্ৰেই এখন আলোচনা হ'ব বুলি আমাক তেনেকুৱা ধৰণৰ এটা আশ্বাস দিছিলে। একচুৱেলি এটা অফিচিয়েল এটা এনাউন্সমেণ্ট থাকে আৰু এটা নন অফিচিয়েল এনাউন্সমেণ্ট থাকে। আমাৰ লগত যিখিনি কথা বতৰা হৈছিল এইটো নন অফিচিয়েল হৈছিলে, গতিকে আমি নন অফিচিয়েল এটা আশ্বাসত আমি 17টা বছৰত মুখ্যমন্ত্ৰী মহোদয়েও আমাক আশ্বাস দিছিলে নন অফিচিয়েলি। এই ক্ষেত্ৰত আমি স্বাস্থ্যমন্ত্ৰী মহোদয়েও যি আশ্বাস দিছিলে সেই আশ্বাসখিনিক আমি আশ্বাসত ল'ব পৰা নাই। যেতিয়ালৈকে অফিচিয়েলি এনাউন্সমেণ্ট নকৰে তেতিয়ালৈকে আমাৰ যি সমস্যা আছে এই সমস্যাকেইটা কিন্তু আমাৰ সমাধান নোহোৱালৈকে আমি ইয়াত যদি 1 মাহলৈকে যদি থাকিব লগা হয় আমি তাতে আমি নিজৰ সাব্যস্ত প্ৰতিবাদ কৰিম। দাবীসমূহ কৈ দিয়ক আপোনালোকৰ। আৰু আমাৰ দাবীসমূহ আছিলে চাকৰি নিয়মীয়াকৰণ। 1 নম্বৰ দাবীসমূহ আছিল আমাৰ চাকৰি নিয়মীয়াকৰণ, তাৰপিছত মানৱ সম্পূৰ্ণ মজুৰিৰ ব্যৱস্থা কৰা। আমাৰ বৰ্তমান 13-14 হাজাৰ টকাহে আমি বৰ্তমান মজুৰি পাই আছোঁ। 12 ঘণ্টা কৰ্ম কাৰ্যসূচী পৰিপূৰ্ণ অতিৰিক্ত মজুৰি দিয়া। আমি যে অভাৰ টাইম যিখিনি কাম কৰোঁ, কাৰণ একচুৱেলি এজন শ্ৰমিকৰ কাম 8 ঘণ্টা হ'ব লাগে, কিন্তু তেখেতসকলে আমাক 12 ঘণ্টা কামত নিয়োজিত কৰাইছে, কিন্তু অভাৰ টাইম সেই বাকী 4 ঘণ্টাৰ অভাৰ টাইম আমাক আজিলৈকেও এই 17টা বছৰলৈকে আজিলৈকে আমাক দিয়া হোৱা নাই। আৰু আমাৰ লগতে আমাৰ 2টা পাৰ্ট থাকে, 108 ছাৰ্ভিচত 2টা পাৰ্ট থাকে। এটা পাৰ্ট হ'ল চেঞ্জ, মানে প্ৰথম অৱস্থাত কোনোবা এজন ৰোগীয়ে যেতিয়া ফোন কৰাৰ লগে লগে এইটো আমাৰ হেড অফিচৰ এইটো ERC বুলি কয়, ইমাৰ্জেঞ্চি ৰেছপন্স চেণ্টাৰ বুলি কয়। সেই তাত যে আমাৰ সতীৰ্থসকল আছিলে EROখিনি তেখেতসকলে 9 ঘণ্টা কাম কৰে, কিন্তু তেওঁলোকক পইচা দিয়া হয় 8 ঘণ্টা। তেওঁলোকেও যে অতিৰিক্ত কাম কৰিছে সেই অতিৰিক্ত পইচাখিনিও তেওঁলোকে আজিলৈকে পোৱা নাই। আৰু আমিও বিচাৰিছোঁ, কাৰণ আমাৰো পৰিয়াল আছে, যেনেদৰে অসম চৰকাৰৰ বা বিভিন্ন ধৰণৰ ঠিকাভিত্তিক কিছুমান কৰ্মচাৰী আছে, এই কৰ্মচাৰী যিদৰে লোনৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি আপোন ঘৰ, সেউজ ঘৰ তেনেকুৱা যাতে আমাৰ এটা ব্যৱস্থা কৰে, সেইখিনি আমাৰ প্ৰধান দাবীসমূহ আছিলে। ধন্যবাদ। ইয়াৰ উপৰিও আমি আপোনালোকে গম পাইছে আমাৰ কোম্পানীটো এটা নিবিদাত আমাৰ সেৱাটো চলি আছে। তো এই নিবিদাটো আমি যেতিয়া আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি লগ কৰিছিলোঁ, তো তেখেতে আমাক এটা আশ্বাস প্ৰদান কৰিছিল যে নতুন নিবিদাত তোমালোকৰ কিবা এটা ভাল হ'ব। আমি সেই আশাটোতে আজি বহু বছৰ ধৰি আমি বাট চাই আছোঁ, কিন্তু এই নিবিদাটো যিমান বহুত লেহেমীয়া গতি হৈ আছে, কোনো ধৰণৰ মানে আগবঢ়া নাই। তো আমাৰ মূল দাবী এইটোও আছিলে যে আমাৰ নতুন নিবিদা যি হয় ই অলপ খৰতকীয়া হ'ব লাগে, আৰু বাকীখিনি আপোনাৰ দাবী ক'লেই, কিন্তু তাৰ উপৰিও আমাৰ কেইটামান আমি কোনো আমাৰ ছুটি বা কোনো পূজা পাৰ্বণ কোনো ধৰণৰ আমাৰ ছুটি নাথাকে। সেয়েহে আমি এটা বোনাছৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ কোনো ধৰণৰ বোনাছ নাই, কোনো ধৰণৰ আমাৰ মৰম চেনেহৰ মজুৰি আমি নাপাওঁ। গতিকে সেইবাবে আমি আমাৰ দাবীৰ ভিতৰত আছিলে। আৰু এটা দাবী আছিলে আমাৰ কৰ্মৰ সময়ত মৃত্যু বা দুৰ্ঘটনাত যদি পতিত হয় এককালীনভাৱে এককালীন সাহায্য হিচাপে 40 লাখ টকাৰ এটা অনুদান ঘৰখনলৈ পৰিয়ালটোলৈ আগবঢ়াবৰ কাৰণে এটা দাবী আছিল। আৰু 60 বছৰ বয়সলৈকে চাকৰি নিৰাপত্তাৰ লগতে নতুন নিবিদা সকলো কৰ্মচাৰীকে আমাৰ যিটো নিবিদা ক্লজ ওলাইছিল, সেই ক্লজটোত এটা বৰ দুৰ্ভাগ্যজনকভাৱে এটা ক্লজ আছিল যে নতুন নিবিদা যেতিয়া আহিব তেতিয়া আমাৰ যিসমূহ বৰ্তমানৰ কৰ্মচাৰী তেওঁলোকৰ যিসকলৰ ক'ৰবাত নহয় ক'ৰবাত অলপ অতীতত হোৱা ঘটনাৰ বাবে হয়তো তেওঁলোকক পুনৰ বিবেচনাৰ কাৰণেহে কৰিহে তেওঁলোকক চাকৰি নিয়োজিত কৰিব। সেয়েহেতু আমাৰ এই যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ ল'ৰাই বা ছোৱালীয়ে আমি কাম কৰি আছোঁ, এই সকলোকে নতুন নিবিদাত সংযোজিত কৰিবৰ কাৰণে সেইটো এটা আমাৰ দাবী আছিল। আৰু নতুন নিবিদাত আৰু এটা আমি খুব স্পষ্টভাৱে উল্লেখ থকাটো বিচাৰিছিলোঁ, সেইটোৱে হ'ল ফেয়াৰৱেজ, যিটো নেকি আমাৰ
নতুন নিবিদাত আৰু এটা ক্লজ তাতে আছিল, সেইটো আছিল যে মিনিমাম ৱেজত, মানে আমি যেনেধৰণে আছিলোঁ আমি তেনেধৰণে আমাৰ ভৱিষ্যতেও দৰমহাটো তেনেধৰণে থাকিব বা মজুৰিটো তেনেকৈ ধৰণে থাকিব। তো সেইটো বৰ দুৰ্ভাগ্যজনক। আমি পুনৰ দাবী জনাইছোঁ যে আমাৰ নতুন নিবিদাত এটা ফেয়াৰ ৱেজ আমাৰ কাৰণে থকাটো বাঞ্ছনীয়। লগতে শিক্ষা, চিকিৎসা আৰু গৃহ নিৰ্মাণৰ বাবে অত্যাৱশ্যকীয় ঋণৰ ব্যৱস্থা কৰা, এইখিনি আমাৰ দাবীখিনি খুব মানে বহুত কিবা আমি বিচৰা নাই। তো যদি ইচ্ছা প্ৰকাশ কৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্যমন্ত্ৰী মহোদয়ে ইচ্ছা কৰিলে খুব 5 মিনিট 6 মিনিটত এইখিনি কাম কৰি দিব পাৰে আমাৰ কাৰণে। আমি তেখেতলৈ ইয়াৰ পৰাই, এই মঞ্চৰ পৰাই অনুৰোধ জনাইছোঁ আমাক যাতে এইখিনি সুবিধা কৰি দিয়ে। লগতে আৰু এটা কথা ক'ব বিচাৰোঁ, আমিনো কিয় আজি এই কৰ্মবিৰতি পৰ্যায়টো আমি কিয় পাব লগা হ'ল? আমি সমগ্ৰ অসমবাসীক আজি এই সেৱাৰ পৰা বঞ্চিত কৰি আমি কিয়নো এই কৰ্মবিৰতি পৰ্যায়লৈ যাব লগা হ'ল, তাৰ ওপৰতো অকণমান আপোনালোকৰ আগত জনাই দিছোঁ। আমাৰ এই দাবীসমূহৰ সমস্যাসমূহ সমাধানৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুতবাৰ লগ কৰিছোঁ। তেখেতক বহুতবাৰ অনুনয় বিনয় কৰা হৈছিল, বহুতবাৰ মেমৰেণ্ডাম তেওঁক দিয়া হৈছিল। যোৱা 29/11/24 তাৰিখে আমি তেখেতক আনুষ্ঠানিকভাৱে আমি তেখেতক সাক্ষাৎ কৰিছিলোঁ। তো সাক্ষাৎ কৰাৰ পাছতো আমাৰ কোনো ধৰণৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমাৰ কোনো মানে সদিচ্ছা বা কোনো ধৰণৰ আগভাগ লোৱা দেখা নগ'ল। লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন পৰিচালক সঞ্চালক মহোদয়, তেখেতক আমি বহুতবাৰ আনুষ্ঠানিকভাৱে তেখেতক লগ কৰিছোঁ, তেখেতৰ পৰা আশ্বাস পাইছোঁ, কিন্তু সেই সমস্যাসমূহ কিন্তু আশ্বাসতে এতিয়ালৈকে পৰিণত হৈ আছে, কোনো ধৰণৰ আগবাঢ়ি যোৱা নাই। আৰু শ্ৰম বিভাগৰ মহোদয়ৰ লগত তেখেতক লগতে আমাৰ 108 পৰিচালনা সমিতি EMRI যি আমাৰ প্ৰতিষ্ঠান আছে তেওঁলোকৰ লগত দ্বিপাক্ষিক বৈঠকো অনুষ্ঠিত হৈছে। দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈ এখন মাইনুটছো হৈছিল, কিন্তু সেই মাইনুটছখন মাইনুটছ হৈ গ'ল, কোনো ধৰণৰ মানে সেইখিনি আগবাঢ়ি নগ'ল। এই সকলোখিনি হোৱাৰ পাছত আমি একেবাৰে শেষত আমি উপায়ন্তৰ হৈ আমি ধৰ্ণাও দিছিলোঁ, তাৰ মাজতে অন্নখনতো বহিছিলোঁ। উপায়ন্তৰ হৈ শেষত আমি প্ৰত্যেক জিলাৰে উপায়ুক্ত মহোদয়ক, প্ৰতিজন উপায়ুক্ত মহোদয়, প্ৰতিজন MLA মহোদয়ক আৰু যিমানখিনি বিভাগীয় কৰ্তৃপক্ষ আছে, যিমানখিনি আছে, আমি সকলোকে মেমৰেণ্ডাম দি স্মাৰকপত্ৰ দি শেষ পৰ্যায়ত আমি যোৱা এমাহৰ আগতেই আমি 1 ডিচেম্বৰৰ পৰা এই কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিম বুলি আমি ঘোষণা কৰিছিলোঁ। দুৰ্ভাগ্যৰ কথা, আমাৰ এই কৰ্মবিৰতি কাৰ্যসূচীটো আমাৰ প্ৰতিষ্ঠান JBK EMRI নামৰ প্ৰতিষ্ঠানে অবৈধ বুলি ঘোষণা কৰিছে, যিটো অতি দুৰ্ভাগ্যজনক। আৰু এই মঞ্চৰ পৰা আৰু এটা কথা ক'ব বিচাৰোঁ, আমাৰ যিসকল মানে কৰ্মচাৰীক তেওঁলোকে অন্যায়ভাৱে আমাক বহিষ্কৃত কৰিছে, বৰ্খাস্তকৰণ কৰিছে, তেওঁলোকক অনতিপলমে আমাক চাকৰি ঘূৰাই দিব লাগে। লগতে এটা সুস্থ বাতাবৰণ তৈয়াৰ কৰি এটা আলোচনাৰ মাধ্যমেৰে আমাৰ অসম গভৰ্ণমেণ্টলৈ, লগতে আমাৰ শ্ৰম বিভাগ, আমাৰ NHM বিভাগ সকলোলৈকে অনুৰোধ, এটা সুস্থ বাতাবৰণ তৈয়াৰ কৰি এটা আলোচনাৰ মাধ্যমেৰে আমাক আকৌ অসমৰ ৰাইজক সেৱা আগবঢ়াব পৰাকৈ আমাৰ সমস্যাসমূহ সমাধান কৰি দিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। তাৰ পাছৰ পৰ্যায়ত কি ধৰণে কি প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকক বৰ্খাস্ত কৰা হৈছে বা কিমান সংখ্যক কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছে? তাৰমানে একচুৱেলি যি বহিৰাগত কোম্পানী JBK EMRI, আমাৰ লেবৰ কমিশ্যনাৰে তেওঁলোক যে ৰুল ভাইলেশ্যন কৰি আছিলে, এখন লিখিত আমাৰ লগত মাইনুটছ আছে। আৰু তেখেতে অলৰেডি NRSM MD লৈ এখন চিঠিও লিখিছিলে আমাৰ লেবৰ কমিশ্যনাৰে। সেই চিঠিখনকো JBK EMRI ভয় খোৱা নাই। আমাৰ অসমত নিবিদা লৈ কাম কৰাৰ পিছত লেবৰ কমিশ্যনাৰে তেওঁলোকক মানে NRSM MD মহোদয়ে লিখিছে যে এই কোম্পানীটোৱে আমাৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ যি সমস্যা, এই সমস্যাক লৈ যিটো লিখিছে যে মানুহখিনি ভুল কাম কৰি আছে, অতি শীঘ্ৰে NRSM MDয়ে JBK EMRIক নাকি লগাব লাগে। কিন্তু সেই কাগজখন এতিয়াও আমাৰ লগত ডকুমেণ্ট হিচাপত থাকিল, কিন্তু কোনো ধৰণৰ
GBK EMRক ধমক বা তেওঁলোকক যে এইখিনি বস্তু যাতে নকৰে তাৰ কাৰণে কোনো এটা মাত মতা আমি দেখা নাই বা পৰিলক্ষিত হোৱা নাই। আৰু এটা মানুহক 17 বছৰ যেতিয়া কোনো এটা কোম্পানীয়ে হওক বা কোনোবা এটা প্ৰতিষ্ঠানত হওক কাম কৰাৰ পাছত তেওঁলোকক উলিয়াবলৈ হ'লে বা তেওঁলোকক টাৰ্মিনেশ্যন কৰিবলৈ হ'লে এজ পাৰ নিয়ম হিচাপত তাক প্ৰথম অৱস্থাত চকচ এখন নটিচ দিব লাগিব। চকচ নটিচখন পোৱাৰ পিছত সেই এমপ্লয়ীজনে তেওঁ কিয় যোগদান কৰিব নাই, কিয় এইকেইদিন ডিউটিত যাব পৰা নাই, প্ৰথম অৱস্থাত যদি তেওঁলোকে সেইখিনি বস্তু যদি ছেটিছফেকশ্যন নাপায় তেতিয়াহ'লে প্ৰথম অৱস্থাত ফাৰ্ষ্ট এটা ৱাৰ্ণিংহে দিব পাৰে। এনেকৈ ফাৰ্ষ্ট ৱাৰ্ণিং, ছেকেণ্ড ৱাৰ্ণিং, থাৰ্ড ৱাৰ্ণিং অৱশেষত যদি এই মানুহজন যদি একেটা ভুলকেই বাৰ বাৰ কৰি আছে তেতিয়াহ'লেহে এজ এ নিয়ম মতে এজন মানুহক টাৰ্মিনেশ্যন কৰিব পাৰে। কিন্তু বৰ্তমান যি GBK EMR মই মতেলি কোনো ধৰণৰ নিয়ম কানুন অৱমাননা কৰি মানে কোনো নিয়ম লগত জড়িত থকা মানে নকৰি অকল আমাক ভয় তাৰমানে আমি যাতে আমাৰ যে 3000 কৰ্মচাৰী আছোঁ এই 3000 কৰ্মচাৰীৰ মাজত যাতে আমাৰ এটা বিভেদ সৃষ্টি কৰে। কিছুমানক টাৰ্মিনেশ্যন কৰিছে, কিছুমানক টাৰ্মিনেশ্যন কৰা নাই। আকৌ তেওঁলোকে এখন প্ৰতিলিপি এখন পেপাৰৰ মাধ্যমে এটা নটিচ হিচাপত তেওঁলোকে চাৰ্কুলেশ্যন কৰিছে যে যিখিনি মানুহক আমি টাৰ্মিনেশ্যন কৰা নাই আগন্তুক 22 ডিচেম্বৰৰ ভিতৰত আপোনালোকে কৰ্মত যোগদান কৰক। এই যে তেনেকুৱা এটা যে ভয়ৰ যে এটা নীতি আমাৰ মাজত আমাৰ এই একতাক যে এটা মানে ভাঙিবৰ কাৰণে তেওঁলোকৰ যে এটা ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ ৰচি আমাৰ মাজত দুভাগ কৰিবৰ কাৰণে অহৰহ GBK EMR প্ৰচেষ্টা কৰি আছে। কিন্তু তেওঁলোকে যি প্ৰচেষ্টা চলাইছে আমাৰ 3000 মানুহে কোনেও 22 তাৰিখত যোগদান নকৰে। আৰু চবতকৈ এটা দুখজনক কথা অসমত কেতিয়াও চাগে হোৱা নাই। আজি মেনেজমেণ্টে তেওঁলোকৰ ফালৰ পৰা প্ৰেছ ৰিলিজ দিছে আৰু কৈছে যে আমাৰ অলৰেডি 1000 মানুহ আমি নতুনকৈ নিযুক্তি দিছোঁ, যিখিনি মানুহক আমি টাৰ্মিনেশ্যন কৰিছোঁ তেওঁলোকে ইলিগেলভাৱে মানুহখিনিক লৈ তাত সচলত বহাই এই 108 সেৱা বন্ধ কৰাৰ এটা চক্ৰান্ত তাত কিবা তৃতীয় ব্যক্তিক থাপা বুলি তেওঁলোকে আমাক বাৰম্বাৰ আমাক দোষাৰোপ কৰিছে। কিন্তু আমি কোনো তৃতীয় ব্যক্তিৰ সহায় লোৱাও নাই। আমি অকল 3000 থলুৱা যি আমি 17টা বছৰ আমি যে ইয়াত লাঞ্ছনা হৈ আছিলোঁ তাৰে প্ৰতিবাদত কিন্তু আমি আজি প্ৰতিবাদ কৰিব লগা হৈছে। আজি মেনেজমেণ্টে একদিনত এখন বায়'ডাটা লৈ মানুহক নিযুক্তি দি আছে। আৰু আমাৰ 3070টো বৰ্তমান আন্দোলন বহি আছে, কিন্তু তেওঁলোকে কাগজে কলমে কিছুমান ভাড়া দিয়া ড্ৰাইভাৰ লৈ গাড়ীখন ৰাস্তাই একদম পুৰা চাইৰেন বজাই চলাই আছে আৰু ৰাইজক দেখাই আছে যে 108 সেৱা বন্ধ হোৱা নাই। সেইখিনিও উদাহৰণ আমাৰ মাজত আছে। আৰু তেওঁলোকে ভাড়া দিয়া হিচাপত এজন মানুহক 1000 টকাকৈ দিব বুলি প্ৰতিশ্ৰুতি দি তেওঁলোকক গাড়ীখন চলাবলৈ দিছে। এই ক্ষেত্ৰত মই NRSM মহোদয়ক মই জনাম এজন পাইলট বা এজন EMT হিচাপত 108ত কাম কৰিবৰ কাৰণে আমাৰ EMT ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান তেওঁলোকে এই সেৱা কৰিবৰ আগত 45 দিন এটা বেছিক ট্ৰেইনিং কৰিব লগা হয়। আকৌ 15 দিন GMCত গৈ আমি এটা ট্ৰেইনিং ল'ব লাগে যে আমি ইনজেকশ্যন কেনেকৈ দিম, আমি মানুহজনৰ BP কেনেকৈ মাপিম, কোনোবা মানুহজনৰ যদি ফ্ৰেকচাৰ হৈছে তাক আমি কেনেকৈ হেণ্ডেল কৰিম, সেইখিনি গোটেইখিনি আমাক প্ৰাইমেৰী যিটো আমাৰ ট্ৰিটমেণ্ট সেইখিনিক আমাক পাৰ্গত কৰাইহে আমাক ফিল্ডত দিয়া হয়। কিন্তু আজিৰ দিনত দেখা গৈছে যে 1 মিনিটত এজন EMT হয়, 1 মিনিটত এজন পাইলট হয়। সেই বস্তুটোৱে সেই বহিৰাগত কোম্পানীটোৱে অকল আমাৰ লগত হেতালি খেলা নাই, এই ইমাৰ্জেঞ্চি ছাৰ্ভিচটোৰ লগত অসমৰ জনতাৰ লগতো হেতালি খেলি কৰি আছে। আজি যদি গাড়ীখন ঘূৰিছে, যদি এজন অক্সিজেন লগা পেচেণ্ট এজন যদি এম্বুলেঞ্চখনত উঠে অক্সিজেন দিয়াৰো এটা মাপ পৰিমাণ আছে। সেই অক্সিজেন মাপকাঠি দিয়াৰ কোনো ধৰণৰ তেওঁলোকৰ ট্ৰেইনিং বা অথবা তেওঁলোকে নেজানে যে অক্সিজেন মিটাৰটো কেনেকৈ আমি ছুইচ অন কৰিম। তেনেকুৱা ধৰণৰ কৈ এটা ছিষ্টেমত বৰ্তমান অকল
পেচেণ্টৰ সহায়ৰ কাৰণে নহয়, নিজৰ মুনাফাৰ কাৰণে তেওঁলোকে আজি দেখাইছে যে অসমৰ জনতাক দেখাই আছে যে 108 সেৱা বঞ্চিত হোৱা নাই বা 108 সেৱা বন্ধ হোৱা নাই। অকল তৃতীয় ব্যক্তিৰ বা কাৰোবাৰ চক্ৰান্ত আমাৰ এই 108 সেৱা এটাক মানে আমাৰ বিজেপিৰ চৰকাৰৰ ভাৱমূৰ্তি এটা বিনষ্ট কৰাৰ কাৰণে তৃতীয় চক্ৰই এই কামটো কৰি আছে। গতিকে আমাৰ মোটামুটি প্ৰায় আমি গম পোৱা মতে 1000ৰ ওপৰত কৰিছে আৰু 1000ৰ ওপৰত কৰিছে। কিন্তু আজি আমি আমাৰ নিজৰ এই যে বৰখাস্ত, কাৰণ 17 বছৰ এটা জেগাত কাম কৰাৰ পাছত সেই পইচাৰে যিহেতু আমি আমাৰ পৰিয়ালৰ লগত এটা ছিষ্টেমত চলি আছিলোঁ, ভাতে পেটে মানে চলিব পৰা আছিলে। কিন্তু বৰ্তমান সময়ত যিদৰে মূল্যবৃদ্ধি হৈছে, সেই মূল্যবৃদ্ধিৰ মাপকাঠিত কিন্তু আমি সেইখিনি চলিব পৰা অৱস্থাত নাই। এই যে আমাৰ মাজত যে বিভক্ত, ইয়াত অকল এটা ভয় আৰু ভাবুকি। টাৰ্মিনেশ্যন মিনছ ভয় আৰু ভাবুকি। কাৰণ অথনি আপোনালোকক মই আৰু এটা বস্তু অৱগত কৰিব বিচাৰিছোঁ, যোৱা 2018 চনতো আমি একেৰাহে 18 দিন আমি কৰ্মবিৰতি কৰিছিলোঁ। তাতো আমাক বেছি সংখ্যক আমাৰ কৰ্মচাৰীক তেওঁলোকে টাৰ্মিনেশ্যন কৰিছে। যেতিয়া প্ৰথম আমাক ভাবুকি দিব আপোনালোকে জইন কৰক, তাৰপিছত যেতিয়া আমাৰ লগত ইহঁতে ফেৰ মাৰিব নোৱাৰে, তেতিয়া তেওঁলোকে আমাৰ এই টাৰ্মিনেশ্যন লেটাৰবিলাক পোষ্টেল কৰি আমাৰ ঘৰত পঠাই দিয়ে, যাতে তেওঁলোকৰ ঘৰৰ মানুহ বা তেওঁলোকৰ ৱাইফক যাতে এই টাৰ্মিনেশ্যন লেটাৰখন দেখি ভয় খায়, আৰু ভয় খোৱাৰ পিছত যাতে তাৰ ৱাইফে বা তাৰ স্ত্ৰীয়ে যাতে তাক ফোন কৰি কয় যে যি হৈছে আপোনালোকে কাম কৰক, আপোনাৰ চাকৰি গ'লে আমি পেটে ভাতে মৰিম। তেনেকুৱা ধৰণৰ কুচক্ৰান্ত কৰি কিন্তু মেনেজমেণ্টে আমাৰ এই একতাক ভাঙিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে। গতিকে আপোনাৰ মাধ্যমত মই এটা বস্তু জনাওঁ, আমাৰ এই 3000 সৈনিক মৃত্যুঞ্জয় সেনানী হিচাপত আমি ক'ব বিচাৰোঁ, এই সেনানী ন্যায্য প্ৰাপ্য নোপোৱালৈকে এই প্ৰতিবাদ স্থলীৰ পৰা আমি কেতিয়াও উভতি নাযাওঁ। এতিয়া আপোনালোকৰ প্ৰতিবাদ অব্যাহত আছে, আপোনালোকৰ কথাখিনি আমি ইমান দিনে গম পাইছোঁ। এতিয়া নেক্সট ডে কি হ'ব? প্ৰতিবাদটো চলি থাকিব। আপোনালোকে যিমান দিন ধৰ্ণা কৰিছে সিমান দিনে তেওঁলোকে প্ৰেছ ৰিলিজো পঠাই আছে, বিভিন্ন কথাখিনি ক'লে। গতিকে আপোনালোকৰ ইয়াৰ নেক্সট ডে কি হ'ব? আপোনালোকে মিনিষ্টাৰকো লগ কৰা বুলি কৈছে, এতিয়া আমাৰ সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ নেক্সট আমি কেনেদৰে আন্দোলনটো আৰু আমি যে চলাই নিম বা আমাৰ বিকল্প কি আছে, যে এনেকৈ আন্দোলন কৰি থাকিলেতো সমস্যা সমাধান নহ'ব। কাৰণ সমস্যা সমাধান হ'লে আমাৰ চৰকাৰ কৰ্তৃপক্ষ হওক বা বিভাগীয় কৰ্তৃপক্ষ হওক, তেওঁলোকৰ লগত এখন আমাৰ আলোচনা হ'ব লাগিব। কিন্তু আমি বাৰম্বাৰ, আৰু আপোনালোকক মই এই ক্ষেত্ৰত ধন্যবাদ দিম, কাৰণ আপোনালোকৰ মাধ্যমৰে যে 108ৰ যে অৰাজকতা, মানে 108ৰ বহিৰাগত কোম্পানী এজনে যে আমাৰ থলুৱা কৰ্মচাৰীৰ ওপৰত অত্যাচাৰ আৰু অসম চৰকাৰৰ পইচাখিনি যে সৰলভ কৰি আছে, ইমান দিনে হয়তো অসমৰ ৰাইজে গমেই পোৱা নাছিলে। এতিয়া আমাৰ বিকল্প হিচাপত আমি বাছি লৈছোঁ, যদি আমাক পেটে ভাতে মাৰা হয় তাতকৈ আমি আমাৰ অসম চৰকাৰৰ অনুৰোধ জনাম, আমাক একেবাৰে প্ৰতিবাদ স্থলীত 3000 কৰ্মচাৰীক বুকুত একেবাৰে বন্দুক থৈ আমাক মাৰি পেলোৱা, যদি আমি পেটে ভাতে মৰিব লগা হয়। কাৰণ আমি আমাৰ পৰিয়ালৰ লগত আমি জড়িত, আমাৰো মা দেউতা আছে, আমাৰো ল'ৰা ছোৱালী আছে। নেক্সট ষ্টেপ আমি কি কৰিম? আমিতো আলোচনাৰ কাৰণটো আমি যেতিয়ালৈকে আলোচনা প্ৰতিবাদ চলি থাকিব। এতিয়া প্ৰতিবাদ আমি কৰি আছোঁ, আজি 20 দিন পাৰ হ'ল, আৰু প্ৰতিবাদ কৰি থকাৰ পাছতো আজি 20 দিন উকলি যোৱাৰ পাছতো আমাক কোনো ধৰণৰ সঁহাৰি নিদিলে। আৰু বিকল্প ৰাস্তা হিচাপত আমাৰ সমস্যাখিনি যদি সমাধানৰ ক্ষেত্ৰত কোনোবা চৰকাৰী পক্ষই হওক বা বিভাগীয় পক্ষই হওক আগবাঢ়ি নাহিলে আমাৰ প্ৰতিবাদ কণ্টিনিউ থাকিব।